কবিতাৰ শিৰোনাম সৰস্বতী। ঐ ল'ৰাহঁত, সেৱা এটা ল, পৰীক্ষা নিদিবি জানো এইবাৰ তহঁতে? আগত পৰীক্ষা, দেৱী সৰস্বতীক প্ৰণাম কৰি এবাৰটো ক, সেই সৰস্বতী আই যিখিনি নোৱাৰো দিবি সোঁৱৰাই। ঐ ছোৱালীহঁত, মেখেলা চাদৰৰ জাপ ভাগিলেও ভাগক। ধুনীয়া বুলি কেমেৰাৰ আগত চাল দিব থ, দেৱীক সেৱা কৰি আশীৰ্বাদ ল, ধুন পেচ মাৰি পৰীক্ষাত পাছ নকৰ, কিতাপ বহীটো এতিয়া অতীত, দেৱীৰ আগত মোবাইলটোকে থ, তাতেই পঢ় তাতেই লিখ, সেইটোৱেই কি যে নকৰ। ঐ ছোৱালীহঁত, ফটো এখন ল, সৰস্বতী মাৰ সৈতে চেলফি নুতুল, সৰস্বতী পূজা বুলি ফটো এখন ষ্টেটাছত নিদিয়। ঐ ছোৱালীহঁত, আগৰ দৰেতো হৈ থকা নাই সৰস্বতী পূজা, চেনেলৰ কেমেৰা, ফেচবুক, ইনষ্টাগ্ৰামৰ মজিয়াত প্ৰতিজনী ছোৱালী সৰস্বতী হ, বাইকৰ পিছফালে ভৰি কেৰা কৰিব। ঐ ল'ৰাহঁত, সৰস্বতী পূজাত এতিয়া ওলাই হাজাৰজনী দেৱী, ভক্তিৰ সলনি কৰেগৈ পিৰিথি, এয়াই ওলাল বিদ্যা জ্ঞান আদিতো মূল্যহীন আজি, যি বিচাৰ তাকেই কৰিব পাৰ, কৃত্ৰিম বুদ্ধিমত্তা গুগল চাৰ্চ কৰি নপঢ়িলেও পাব পাৰ সকলো প্ৰশ্নৰ উত্তৰ। ঐ ল'ৰাহঁত, ঐ ছোৱালীহঁত, তাৰ পাছতো কিয় সৰস্বতী পূজা পাত, মিছাতে বিদ্যাৰ দেৱীৰ নামত কিয় এই উলহ মালহ কৰ?